Hello respected viewers, my dear students. আজিৰ এই ভিডিঅ'টোত আমি অলপ আলোচনা কৰিম যে স্পট এডমিশনৰ সময়ত আমাৰ কি কি ডকুমেন্টস লগত লৈ যাব লাগিব। যেহেতু স্পট এডমিশনৰ কাৰণে ভ্যাকেন্সিজ লিষ্ট প্ৰকাশ পাইছে, আপোনালোকক অলৰেডি মই দেখুৱাই দিছো এটা ভিডিঅ'ত। আজি অলপ হেল্প কৰি দিও। আপোনালোকে জাস্ট গুগল ক্ৰোম ব্ৰাউজাৰত যাব, তাতে যাই সামাৰ্ট পোৰ্টেল ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোলা খাব। এই পেজটোতে আপোনালোকে চাব পাৰিব যে ভ্যাকেন্সিজ আছে। ভ্যাকেন্সিত ক্লিক কৰাৰ লগে লগে আপোনালোকে ভ্যাকেন্সি লিষ্ট চাব পাৰিব। এতিয়া চাব পাৰিছে ইনষ্টিটিউশনস নেম, কলেজ নেম, program type, major subject and vacancies. ভ্যাকেন্সিজ তো চাইহে আপোনালোকে স্পট এডমিশনৰ কাৰণে যাব। এতিয়া কথা হ'ল যে স্পট এডমিশনৰ যোৱাৰ সময়ত আপোনালোকে লগত কি কি ডকুমেন্টস লৈ যাব লাগিব। খুব এটা দৰকাৰী ভিডিঅ'। আপোনালোকে প্ৰথমতে চাওক আধাৰ কাৰ্ড। আজিকালি যেহেতু আধাৰটো মেন্ডেটৰি সকলোতে, আধাৰটো লৈ যাব। SSLC অল ডকুমেন্টস, মানে SSLC এডমিটে হওক, মাৰ্কশ্বিট চাৰ্টিফিকেটে হওক, এইবিলাক বস্তু আপোনালোকৰ লগত লৈ যাব। HSৰ তেনেকুৱা, HSৰ যিমান আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আছে, যিমান ডকুমেন্টস আছে, ৰেজিষ্ট্ৰেচন আছে, গোটেইকেইটা লগত লৈ যাব। আপোনালোকৰ লগত নিজৰ ফটো লাগিব, ফটো থাকিব লাগিব। কোনোবা যদি কেটেগৰীৰ হয়, সেই কেটেগৰীৰ কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে লগত লৈ যাব। আৰু সামাৰ্ট পোৰ্টেলত হয়তো ৰেজিষ্ট্ৰেচন কৰা বা এপ্লাই কৰা কিবা যদি ডকুমেন্টস আছে, সামাৰ্ট পোৰ্টেলৰ যিখিনি ডকুমেন্টস আছে সেইখিনিও আপোনালোকে লগত লৈ যাব। গতিকে আপোনালোকে ভিজিট কৰিব পাৰে ওয়েবসাইটটো। ৰেগুলাৰলি আপোনালোকে ভিজিট কৰি চাব পাৰিব। নতুন নতুন কিছুমান নোটিছ আহি আছে, কিছুমান ডেটস আহি আছে। প্ৰত্যেকটো বস্তু আপোনালোকে দিনত এবাৰ হলেও কি কৰিব, চেক কৰিব। এইটো আছে যে গাইডলাইনস ফৰ স্পট এডমিশনস। আপোনালোকে ভিউ ডকুমেন্টছত মাৰি আপোনালোকে গাইডলাইনসটো চাব পাৰিব যে কি কি গাইডলাইনস দিয়া হৈছিল স্পট এডমিশনৰ কাৰণে। এটোৰ ওপৰত অলৰেডি এটা ভিডিঅ' মই বনাই দিছো, আপোনালোকে ডেসক্ৰিপচনত যাই লিংকত ক্লিক কৰি চাব পাৰিব। তো ধুনীয়াকৈ নোটিছটো দিয়া আছে, মই অলপ জুম কৰি দেখুৱাই দিছো। এইটো আছে যে স্পট এডমিশনৰ কাৰণে গাইডলাইনস। এই গাইডলাইনসটো আপোনালোকে একবাৰ পঢ়ি ধুনীয়াকৈ বুজি তাৰ পিছতহে স্পট এডমিশনৰ কাৰণে যাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ভ্যাকেন্সি লিষ্ট আপোনালোকে চাবই। যেটো কলেজত ভ্যাকেন্সি বেছি বা আপোনাৰ পছন্দ অনুযায়ী ভ্যাকেন্সি য'ত আছে সেইটোহে আপোনালোকে ক্লিক কৰিব বা সেইটো কলেজতে আপোনালোকে এডমিশনৰ কাৰণে যাব। গতিকে ভিডিঅ'টো ভাল লাগিলে কাইন্ডলি শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।